চাৰিঠেঙীয়া গাহৰি এটাই নলা নৰ্দমাত নমাটো বন্ধ কৰিব পাৰে, কিন্তু এই দুইঠেঙীয়া গাহৰিটোৱে কেতিয়াও হিন্দু মুছলমানৰ মাজত বিষ বাষ্প বিয়পোৱাটো বন্ধ নকৰে। মই এই কথাটো কিয় কৈছোঁ আপোনালোকে অলপ পিছতে গম পাব। প্ৰথমত আপোনালোকে এই তলৰ পোষ্টবোৰ লক্ষ্য কৰক। ইয়াত আপোনালোকে স্পষ্টভাৱে দেখিবলৈ পাইছে যে মুছলমানক লৈ কি ধৰণৰ কটূক্তি কৰা হৈছে, কি ধৰণৰ বদনাম কৰা হৈছে, তেওঁলোকক অপমান কৰি কি ধৰণৰ মন্তব্য কৰা হৈছে। এই পোষ্টবোৰ হ'ল এই গাহৰিটোৰ শিৱসাগৰ আৰু যোৰহাটৰ বানপানী হোৱাৰ আগত। এতিয়া আপোনালোকে আহক, শিৱসাগৰ আৰু যোৰহাটত ভয়ংকৰ বানপানী হোৱাৰ সময়ত এই জানোৱাৰটোৱে, এই গাহৰিটোৱে কি ধৰণে সকলোকে অসমীয়া বুলি কৈ, সকলোকে মিলা প্ৰীতিত থাকিবলৈ কৈ এই ধৰণৰ ভিডিঅ' কৰিছে। আজি না আপুনি হিন্দু না আপুনি মুছলমান, আজি আপুনি মই সকলো অসমীয়া। হিন্দু মুছলমানৰ বাতৰি আমিও বহুত পঢ়িলোঁ, আপুনিও বহুত এনেকুৱা ধৰণৰ বাতৰিত ৰস লাভ কৰিলে, কিন্তু আজি আপুনি মই সকলো অসমীয়া হৈছোঁ, কাৰণ এয়া জাতিৰ সংকটৰ সময়। আজি অন্তত অসমীয়া জাতি এক হোৱা সকলোৱে দেখিছে। বিশ্বত হয়তো এনেধৰণে কোনো কেতিয়াও এক হোৱা নাই অসমীয়া জাতিয়ে। এতিয়া শিৱসাগৰ আৰু যোৰহাটত বানপানী শুকাই যোৱাৰ পিছত, বানপানী শেষ হোৱাৰ পিছত এই গাহৰিটোৱে কি ধৰণৰ ভিডিঅ' বনাইছে আপোনালোকে চাওক। এই ভিডিঅ'টো, এই গাহৰিটোৰ পোষ্টৰ এই মুহূৰ্তলৈ ৪১জন মুছলমান মানুহৰ মৃত্যু হৈছে। ৪১জন মুছলমান মানুহক এই মুহূৰ্তলৈ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে, আৰু আটাইকেইজন হৈছে সুন্নী মুছলমান। সুন্নী মুছলমান লোকসকলে আজি ঠিক এনেদৰে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল স্পেইনত, আৰু যেতিয়া তেওঁলোকে মৰক্কোৰ পৰা স্পেইনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিলে তাৰপিছতে তেওঁলোকক গুলীওৱা হৈছে। আপুনি এই বাতৰিটো চাওক, ইয়াতে দেখিব আপুনি ৬০,০০০ লোকে মৰক্কোৰ পৰা আজি স্পেইনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল, আৰু তেওঁলোকৰ ৪১জন এতিয়ালৈকে মৰিছে বা ৪১জনৰ মৃত্যু হৈছে। মৰক্কোৰ ৯৯% লোকেই হৈছে সুন্নী মুছলমান, আৰু সুন্নী মুছলমান লোকসকলে আজি স্পেইনত প্ৰৱেশ কৰিব চেষ্টা কৰিছিলে। এই মেপখন এবাৰ চাওক, এই মেপখন আপুনি চালে গোটেই কথাবোৰ ভালদৰে বুজি পাব। এইখন হৈছে আফ্ৰিকা আৰু এয়া হৈছে ইউৰোপ। আফ্ৰিকাৰ এই অংশটোত এইখন যে দেখিছে, এয়াই হৈছে মৰক্কো। এইখন হৈছে মৰক্কো দেশ, আৰু মৰক্কোৰ ঠিক ওপৰত এইখিনি যে দেখিছে আপুনি চেউটা, এই অঞ্চলটো ১৫৮০ৰ পৰাই স্পেইনৰ অধীনত আছে। এইখিনি স্পেইনৰ, যদিও এয়া আফ্ৰিকাত কিন্তু ইউৰোপৰ এখন দেশৰ কিছু অংশ আছে, এয়া স্পেইনৰ অংশ। ইফালে এয়া হৈছে জিব্ৰাল্টাৰ, আৰু ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ পাৰ হৈয়ে এয়া স্পেইনৰ মেইনলেণ্ড। কিন্তু মেইনলেণ্ডত নহয়, ইয়াতে প্ৰৱেশ কৰিছিলে চেউটাত, আৰু আজি ইয়াতে প্ৰৱেশ কৰিছিলে প্ৰায় ৬০,০০০ লোকে, আৰু গুলীওৱাৰ ফলত ৪১জনৰ মৃত্যু হৈছে। আপুনি যদি লেটেষ্ট নিউজ চাই, এতিয়া আপুনি গোটেইকেইটা চেনেলতে বা গোটেইকেইখন পেপাৰতে শেহতীয়াভাৱে এই নিউজটোকে আপুনি দেখিব। আপুনি এয়া টাইমছ অফ ইণ্ডিয়াই হওক বা ইণ্ডিয়া টুডে হওক, সকলোতে আপুনি দেখিব। পোষ্টৰ পৰা আৰু ভিডিঅ'ৰ পৰা আপোনালোকে এইটো বস্তু স্পষ্টভাৱে দেখা পালে যে ই হ'ল এটা দুমুখীয়া। সি ভালকৈ জানে যে শিৱসাগৰ আৰু যোৰহাটত যিটো সময়ত বানপানী হৈ আছিল, হাজাৰ হাজাৰ মানুহ ঘৰহাৰা হৈছিল। মানুহৰ গৰু, ছাগলী, হাঁহ, কুকুৰা, বিভিন্ন বস্তু আৰু প্ৰয়োজনীয় নথি পত্ৰ বানপানীত ভাহি গৈছিল। তেওঁলোকে সৰ্বহাৰা হৈছিল। তেওঁলোকে এটোপাল খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছিল। এও ভালকৈ জানে যে সেইটো সময়ত যদি সি এই ধৰণৰ পোষ্ট দিয়ে বা এই ধৰণৰ ভিডিঅ' বনায়, ইয়াক মানুহে লাংটা কৰি জোতা দি কোবাব। সেইকাৰণে সি কি কৰিলে, বানপানী চলি থকা সময়ত সি হিন্দু মুছলমানৰ একতাৰ কথা ক'লে, কাৰণ সি জানে যে এইটো সময়ত সেইটো কথা ক'ব নোৱাৰি, হিন্দু মুছলমানৰ কথা ক'ব নোৱাৰি। কিন্তু এই দুমুখীয়াটোৱে যেতিয়া বানপানী শুকাই গ'ল, এওঁৰ ভিডিঅ'টো চাওকচোন। আপোনালোকে সকলোৱে জানে যে অসমীয়াত এষাৰ কথা আছে, চোৰ বিদ্যা মহাবিদ্যা যদি নপৰা ধৰা। কিন্তু এই গৰু চোৰটোৱে কি কৰিলে, যোনটো ভিডিঅ' আপোনালোকে দেখিলে, এই ভিডিঅ'টোত ধৰা পৰিলে চুৰি কৰি। এই ভিডিঅ'টো তেওঁ এই আন্তৰ্জাতিক এটা খবৰৰ আলম লৈ মুছলমানক কি ধৰণে তেওঁ দুৰ্নাম কৰিবলৈ চেষ্টা কৰিছে, মুছলমানৰ ওপৰত তেওঁ কি ধৰণে মিছা অভিযোগ আনিছে, বা মুছলমানক তেওঁ মাৰিবলৈ কি ধৰণে উচতনি দিছে, আপোনালোকে এই ভিডিঅ'টো চাই কেনে গম পাইছে। এই ভিডিঅ'টোৰ আচল সত্য কি মই আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো হ'ল মৰক্কো আৰু স্পেইনৰ মাইগ্ৰেশ্যন ক্ৰাইচিছ, অৰ্থাৎ অনুপ্ৰৱেশকাৰী সমস্যা। মৰক্কোকে আদি কৰি বিভিন্ন দেশৰ পৰা স্পেইনত কেইবা হাজাৰো মানুহ অবৈধভাৱে উপযুক্ত নথি পত্ৰ নোহোৱাকৈ স্পেইনত সোমাবলৈ চেষ্টা কৰিছিল, আৰু সেই মানুহখিনি
41 জন মানুহ বিভিন্ন দুৰ্ঘটনা আৰু পানীত পৰি মৃত্যু হৈছিল। এই খবৰটোক এই জহৰাটোৱে ভুলভাৱে প্ৰচাৰ কৰিলে। তেওঁ ক'লে যে 41 জন চুন্নী মানুহক স্পেইনৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে। এইটো একেবাৰে 100% মিছা কথা। আৰু তেওঁ যোনটো কাটিং দেখুৱাইছে তাত স্পষ্টভাৱে লিখা আছে যে 41 জন মানুহ মৰিছে, কিন্তু স্পেইনৰ আৰক্ষীয়ে গুলীয়াই মাৰিছে তাত সেইটো নাই। সিমানে ভালকৈ চুৰি কৰিব নোৱাৰে। এই যোনটো বস্তু হাতেৰে দেখুৱাইছে যে 41 জন মানুহ মৰিছে, ঠিক আছে, কিন্তু স্পেইন আৰক্ষীয়ে মুছলমান চুন্নী মানুহক গুলীয়াই হত্যা কৰিছে তাত কিন্তু লিখা নাই। সেই কথাটো কৈ দিলে যে মুছলমান মানুহক গুলীয়াই হত্যা কৰিছে, চুন্নী মুছলমানক গুলীয়াই হত্যা কৰিছে। মই কম, চুৰি কৰিলে অলপ ভালকৈ কৰিব লাগে। মই জানো তুমি কোনটো পাৰ্টিৰ হৈ কাম কৰি আছা আৰু তুমি কোনটো সংগঠনৰ হৈ কাম কৰি আছা। কমচে কম অলপ ভালকৈ কৰিব লাগে, যাতে মানুহে গম নাপায় চুৰি কৰাটো, যাতে মানুহে চুৰি কৰাটো গম নাপায় বা মানুহে তোমাক ধৰিব নোৱাৰে। তো এটা থাৰ্ড ক্লাছ চোৰ দেখোন। তো চুৰিটোতো ভালকৈ কৰিব নোৱাৰিলি, মিছা বাতৰি প্ৰচাৰ কৰিছা, কিন্তু সেইটো মানুহে গমেই পাই গ'ল। যোনটো কাম কৰাৰ কাৰণে তুমি পইচা পাই আছা কোনোবা পাৰ্টিৰ পৰা, কোনোবা দলৰ পৰা, কমচে কম কামটোতো ভালকৈ কৰিব লাগে। চুৰি কৰিছা তথাপি ধৰা পৰিলি, গৰু চুৰ। আৰু এটা কথা, এই ভিডিঅ'টোত তেওঁ এটা ভিজুৱেল দেখাইছে, এটা ভিডিঅ' দেখাইছে মাজত, যে পাহাৰত হাজাৰ হাজাৰ মানুহ। সেই ভিডিঅ' ফুটেজটো ভুল, সেই ভিডিঅ'টো ভুল। কিয় মই কৈ আছোঁ, সেই ভিডিঅ'টো হ'ল তুৰস্ক আৰু ইৰাকৰ সীমান্তৱৰ্তী অঞ্চলত এটা ধৰ্মীয় উৎসৱ হৈছিল। সেই ধৰ্মীয় উৎসৱৰ ফল খোৱালে যে হাজাৰ হাজাৰ মানুহ। আপোনালোকে চিন্তা কৰক, এই গাহৰিটো কিমান মিছলীয়া হ'লে এই ধৰণৰ ভুৱা ভিডিঅ' আপোনালোকক দেখুৱাব পাৰে। যেতিয়া মই এই গাহৰিটোৰ সেই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিলোঁ যে তই এইটো ভুল ভিডিঅ' প্ৰচাৰ কৰি আছা, তেওঁ মোক ক'লে যে যিবিলাকে ভিডিঅ'টো চাই আছে তেওঁলোকেতো গম পোৱা নাই। তেওঁৰ মতে কোনোবা চোৰে যদি চুৰি কৰে যদি ধৰা নপৰে তাৰমানে ঠিক আছে, মানে ধৰা পৰা নাই যে, সেইকাৰণে মই এক গৰু চোৰ বুলি কৈছোঁ। আচলতে এটা গৰু চোৰ। আপোনালোকে চাবচোন যে ইয়াৰ প্ৰতিটো ভিডিঅ' হিন্দু মুছলমানৰ ওপৰত আধাৰিত, আৰু সি সদায় মুছলমানক বদনাম কৰিবলৈ বিভিন্ন ভিডিঅ' ক্লিপ উঠায়, যিবিলাক ভিডিঅ' ক্লিপ আউট অফ কণ্টেক্সট, অৰ্থাৎ কোনো সংযোগ নাই। বেলেগ ক'ৰবাৰ পৰা এটা ভিডিঅ' উঠাইছে, ক'ৰবাৰ পৰা কাটিং কৰিছে, কিবা কৰিছে, এই এডিট কৰি কৰি সি মুছলমানক বদনাম কৰি আছে। গতিকে মই অসমৰ সচেতন ৰাইজক অনুৰোধ জনাম যে এই গাহৰিৰ পোৱালিটোক যদি আপোনালোকে ক'ৰবাত পায়, যে তই এই মিছা বাতৰি প্ৰচাৰ কৰাৰ কাৰণে কিমান টকা পাই আছা আৰু কোনটো পাৰ্টিৰ পৰা পাই আছা। যদি সি উত্তৰ দিব নোৱাৰে, ইয়াক কাণ তলিয়াই দুটা মাৰিব আপোনালোকে। কাৰণ মিছা বাতৰি প্ৰচাৰ কৰাটো এটা অপৰাধ, এটা ক্ৰাইম, এটা ক্ৰিমিনেল হয়। মিছা বাতৰি প্ৰচাৰ কৰি সমাজত অশান্তিৰ সৃষ্টি কৰা, হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা, এইবোৰ নিচিনা দালালৰ কাম। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।